মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে সুধি আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ হ'ব, মেৰিট লিষ্টখন আমি কেনেদৰে চাব পাৰিম। তো ইয়াৰে অফিচিয়েল আপডেট আহি গৈছে। সেই আপডেটটো তোমালোকে কেনেদৰে চাব পাৰিবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াৰে সাৰ্চ বাৰত guwahati.ac.in বুলি লিখি সাৰ্চ কৰি দিবা। সাৰ্চ কৰি দিলেই এটা ওয়েবসাইট ওপেন হ'ব। সেই ওয়েবসাইটটোত তোমালোকে এনেকুৱা ধৰণে দেখা পাবা। ইয়াতে স্ক্ৰল কৰিবা, ঠিক আছে, অলপমান তলৰ ফালে স্ক্ৰল কৰিবা। স্ক্ৰল কৰিলে বহুকেইটা ইয়াতে অপচন দেখিব পাবা। ইয়াৰটো তলৰ ফালে স্ক্ৰল কৰিবা। স্ক্ৰল কৰি থাকিলে তোমালোকে ইয়াতে চোৱা নটিফিকেশ্যন সেকশন এটা পাবা। ইয়াতেও স্ক্ৰল কৰিবা অলপমান তলৰ ফালে। তাৰ পিছত আছে লেটেষ্ট নটিফিকেশ্যন। ইয়াতে থকা এই লেটেষ্ট নটিফিকেশ্যনত চোৱা ইয়াতে 1/8/2024 এখন নটিচ প্ৰকাশ পাইছিলে। সেই নটিচখনত কি লিখা আছে আমি চাওঁ আহাচোন। তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এখন নটিচ ডাউনলোড হ'ব। সেই নটিচখনত লিখা আছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল হেডছ অফ দ্য কলেজেছ ইনষ্টিটিউশ্যনছ এফিলিয়েটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি that result will be declared on 5/8/2024. This has the approval of the Honorable Vice Chancellor Guwahati University that ইমান তাৰিখটো দিয়া আছে। গতিকে তোমালোকৰ যিটো পৰীক্ষাৰ ৰিজাল্ট এইটো তোমালোকে আজি 2 তাৰিখ 5 তাৰিখে তোমালোকে পাবা। অৰ্থাৎ 3 দিনৰ পিছত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আৰু ৰিজাল্টটোৰ যেতিয়া পিডিএফটো দি দিব আমাৰ টেলিগ্ৰাম চেনেলত বা হোৱাটছআপ চেনেলতো মই আপলোড কৰি দিম। তোমালোকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফলো কৰি লোৱা। আৰু ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।